গুৱাহাটী মহানগৰী পুনৰ বাঘৰ সন্ত্ৰাস বাঘৰ আক্ৰমণত আহত হয় 4গৰাকী বন বিষয়া আৰু কৰ্মী আহত 3জন হৈছে প্ৰবীণ হালৈ আবেদ আলী আৰু হৰিছিল আহোমগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ চৌহদত বাঘৰ আতংকময় পৰিৱেশ বিৰাজ কৰে মঙলবাৰে নিশাৰ পৰা বিচৰণ কৰি আছিল বাঘটোৱে আহত লোককেইজনক আয়ুৰ চন্দ্ৰা হস্পিটেলত ভৰ্তি কৰা হৈছে আৰু বাঘে আক্ৰমণ কৰাৰ দৃশ্য আহি পৰিছে আমাৰ হাতলৈ এনেদৰে মোবাইল কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু বাঘৰ আক্ৰমণত ইহঁতে 4গৰাকীকৈ বন বিষয়া আৰু কৰ্মী আহত হৈছে আহত 3জন প্ৰবীণ হালৈ আবেদ আলী আৰু হৰিশিল আহোমগাঁৱৰ দিল্লী পাব্লিক স্কুলৰ চৌহদত এনেদৰে বাঘে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে মঙলবাৰে নিশাৰ পৰা বিচৰণ কৰি আছিল বাঘকেইটাই আহত লোককেইজনক ইতিমধ্যে আয়ুৰ চন্দ্ৰা হস্পিটেলত ভৰ্তি কৰা হৈছে গোল আইছে গাড়ি কি মানুহ কি দিও রে গোল কিপারে গোল পার হল ধরছে এই বলালে ও ধরছে মানুহ ধরিছে না মানুহ ধরিছে বাহিৰত থিয়া হৈ আছে আৰু বাঘটো নালা আছে এই নালা মানে লুকাই আছিলে তো ফাৰ্ষ্টৰ মানুহখিনি গাড়ীটো লৈ কিনে যেতিয়া বাঘটোৰ ওচৰত গৈছে তেতিয়া বাঘটো জাপ মাৰি উঠি মানুহটোক আক্ৰমণ কৰিলে কেইজনক এতিয়ালৈকে আক্ৰমণ কৰিলে মানে নালাৰ পৰা জাপ মাৰি আহি কিনে দুইজনকে আক্ৰমণ কৰিলে এজনক ফাৰ্ষ্ট কৰিছে এজনক ধৰিব যাওঁতে তেখেতকো মানে আক্ৰমণ কৰিলে আৰু ৰয়েলতো এজনক আক্ৰমণ কৰি আহিছে ৰয়েলতো মানে এজনক আক্ৰমণ কৰি আহিছে আৰু দ্বিতীয়জন কৰা বাঘটো ধৰিব পাৰিছে নাই ধৰিব পৰা নাই কিমান ডাঙৰ বাঘ বেছি ডাঙৰ নহয় কুকুৰৰ সমান হ'ব আৰু বাঘ 2টামান বজাত আহিছিলে গেটলৈকে যেতিয়া গেটলৈকে আহিছিলে আমি গোটেইবিলাকে হুলস্থুল কৰি দিলোঁ তাৰপিছত আমি নালা দি সেইফালে চাইডেদি গুচি গৈছে তাৰপিছত কোণাত বৌধমাই ৰৈ আছিলে তাৰপিছত ফৰেষ্টৰ মানুহ আহিলে অহাৰ পিছত এই ফৰেষ্টৰ মানুহ যেতিয়া সিহঁত সোমাই গ'ল ন তাত তাৰপিছত এটেক কৰিলে ফৰেষ্টৰ মানুহে যেতিয়া ধৰিব গৈছিলে অশেষ চেষ্টা তেওঁলোকৰ ফালৰ পৰা কৰিছিল কিন্তু কি কৰিব দুখৰ বিষয়ে দুজন মানুহ অকস্মাত ওলাই আহি পেলাই সি আক্ৰমণ কৰিলে দুজন মানুহ আহত বলুকা শিল্পৰে নৱবৰ্ষক আদৰণি ঢেকিয়াজুৰিৰ গাভৰু নৈৰ বালিচৰৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই নিজৰ শিল্প কৰ্ম বলুকা ভাস্কৰ্যৰে 2021 বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে সকলোকে গাভৰু নৈ বালিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়া আৰু তেওঁৰ সহযোগী শিল্পীসকলে বলুকা শিল্পৰে নৱবৰ্ষক শুভেচ্ছা জনাই ৰাজ্যবাসীলৈ নৈৰ বলুকা 2021 হেপী নিউ ইয়াৰ কিপ দ্য ৰিভাৰ ক্লিন এণ্ড আৰ্ট এভাৰগ্ৰীণ অংকন কৰি এক বাৰ্তাও দিব বিচাৰিছে কিয়নো নৱবৰ্ষক আদৰাৰ নামত প্ৰায় সংখ্যক লোকে নৈৰ পাৰত বনভোজ খোৱাৰ পিছতেই অপৰিষ্কাৰ কৰি ৰাখে সেইবাবে নৈ পৰিষ্কাৰ কৰি ৰাখিবলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে বলুকা শিল্পী ৰঞ্জন শইকীয়াই অসমবাসীলে আমি বলুকা ভাস্কৰ্যৰ মাধ্যমেৰে শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ যি 2020 চনটো গ'ল সেই চনটো বিশেষকৈ সকলো ৰাইজৰে গোটেই বিশ্ববাসীৰ কাৰণে এটা বৰ দুখজনক বছৰ পাৰ হৈছে আৰু অনাগত যি বছৰ আহি আছে সেয়া যাতে সকলোৰে বাবে সুখৰ বতৰা কঢ়িয়াই আনে তাৰে কামনা কৰিছোঁ আমি এটা ইয়াত মেছেজ দিব বিচাৰিছোঁ আচলতে কিপ দ্য ৰিভাৰ গ্ৰীণ এণ্ড আৰ্ট এভাৰগ্ৰীণ বুলি আমি এটা হেছটেগ দি পেলাই এটা লাইন লিখিছোঁ মানে আমি নদী কাষৰীয়া অঞ্চলবিলাকত দেখা পাওঁ পিকনিক এই ছিজনটো পিকনিক ছিজন বহু লেতেৰা কৰি থৈ যায় তাৰমানে পিকনিক খোৱাৰ পিছতো তো তেওঁলোকে যিসকল ৰাইজে তেনেকৈ ধৰণে পিকনিক নদীৰ কাষত আহি খায়হি তেওঁলোকে যাতে পুনৰবাৰ যেনেকৈ লেতেৰা কৰে চাফাও কৰি থৈ যায় সেইটো মেছেজ দিব বিচাৰিছোঁ আমি নৱবৰ্ষৰ প্ৰাকখনত হাজোত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান হাজোৰ অভয়পুৰ আৰু মাছৰ চুপাৰ পৰা আৰক্ষীৰ অভিযান কালত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা বিলাতী সুৰাৰ লগতে দেশীয় সুৰা সোফাৰ তলৰ পৰা জব্দ হোৱা বৃহৎ পৰিমাণৰ অবৈধভাৱে মজুত ৰখা বিলাতী সুৰা আৰু দেশীয় সুৰাখিনি ব্যৱসায়ীয়ে 31 ডিচেম্বৰৰ বাবে মজুত ৰাখিছিল তাৰ পিছতে হাজো আৰক্ষীয়ে বুধবাৰে নিশা অতৰ্কিতে অভিযান চলাই দুয়োটা স্থানৰ পৰা ঘৰৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ সুৰাখিনি দুহেজাৰ 20 বৰ্ষৰ আজি অন্তিমটো দিন পুৰণি বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি চৌদিশে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মাছৰ বজাৰসমূহতো উপলব্ধ হৈছে সকলো ধৰণৰ সৰু বৰ মাছ নুনমাটিৰ বীৰকুছিৰ এখন মাছৰ বজাৰৰ পৰা আগবঢ়াইছো অজয় বৰ্মনৰ এক ৰিপৰ্ট নতুনক আদৰাৰ কাৰণে প্ৰস্তুত হৈছে সকলোৱে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰী বীৰকুছিস্থিত এখন মাছৰ পাইকাৰী বজাৰত আৰু পুৱাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ পুৱাৰে পৰাই এই বজাৰখনত
গ্ৰাহকৰ লানি নিচিকা সোঁত বুলি ক'ব লাগিব। পুৱাৰ ভাগৰ পৰাই প্ৰায় পুৱা 5-4 বজাৰ পৰাই এই বজাৰখনত গ্ৰাহকৰ ভিৰ হৈছে। বিভিন্ন প্ৰকাৰৰ মাছ ইয়াতে উপলব্ধ হৈছে। ৰৌ, বৰালি, চিতল আদি বিভিন্ন প্ৰকাৰৰ মাছ, সৰু ডাঙৰ মাছ উপলব্ধ হৈছে। আৰু এই মুহূৰ্তত মোৰ লগত এই বজাৰখনৰ এজন বিক্ৰেতা আছে। মই তেওঁৰ পৰা কিছু কথা পোনে কিছু কথা জানিব বিচাৰিম। দাদা, পুৱাৰ পৰাই দেখা গৈছে যে গ্ৰাহকৰ ভিৰ দেখা গৈছে। কেনেকুৱা ধৰণৰ মাছ উপলব্ধ হৈছে, কিমান দামৰ মাছ উপলব্ধ হৈছে ইয়াতে? ইয়াত প্ৰথম কথাটো হৈছে স্থানীয় মাছ, গোটেইখিনি স্থানীয় মাছ, পুখুৰীৰ মাছ, বিলৰ মাছ। আৰু ইয়াত সৰুৰ পৰা ডাঙৰলৈকে প্ৰতিটো প্ৰজাতিৰ মাছে আমাৰ মাজত আছে। বৰালিকে ধৰক, বৰালি, ৰৌ, বৰালি, চিতল আৰু যিটো বিকেট, কমন কাপ, তাৰপিছত সৰু ৰৌ মিৰিকাৰ পোৱালি, ভাঙন মাছ। এই প্ৰতিজন গ্ৰাহক চাওক, গ্ৰাহকৰতো ক্লাছিফিকেশ্যন থাকে। কিছুমানে সৰু মাছ খাব পাৰে, কিছুমানে ডাঙৰ মাছ নিব, কিছুমানে তাতকৈ ডাঙৰ নিব, ভকুৱা নিব। যিহেতুকে 31 ডিচেম্বৰ বা সকলোৱে খানা বিশেষকৈ ভালকৈ এসাঁজ খাব বিচাৰে, কিমান ডাঙৰ মাছ ইয়াত উপলব্ধ হৈছে? ইয়াত একদম হায়েষ্ট মাছ আহিছে আজি প্ৰায় 12 কিলো চিতল আহিছে, সেইটো লৈ গ'ল। এতিয়া আপোনালোকক এতিয়া 6-7 কিলো চিতল আহিছে, সেইবিলাক দেখুৱাই দিছোঁৱে। কিন্তু যিহেতুকে বজাৰত দৰ বৃদ্ধি হোৱা বুলিও কিছু কথা উল্লেখ হৈছে, কি ক'ব? বছৰ আগতকৈ দৰ বৃদ্ধি হৈছে নেকি এতিয়া মাছৰ দৰটো আগতকৈ কমিছে। বাকী চব বস্তুৰ দাম বাঢ়িছে, মাছৰ দামটো কিন্তু কমিছে এতিয়া। আৰু ইয়াৰ বিভিন্ন কাৰণ হৈছে। মাছৰ দামটো কমাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে, আগতে অসমত মানুহে মাছৰ ব্যৱসায় কৰা নাছিলে। এতিয়া বহুত ধৰণৰ মাছৰ প্ৰজাতি অসমত উৎপাদন কৰে আৰু বহুত পুখুৰী আছে, যাৰ কাৰণে মাছৰ দামটো আগতকৈ কমিছে অসমত। আগতে কিন্তু বহুত বাঢ়ি আছিলে, লোকেল মাছবিলাক যিমান দাম আছিলে তাতকৈ মাছৰ দাম কমিছে। হয়তো বেলেগ বস্তুৰ মূল্যবৃদ্ধি হ'ব পাৰে। হয়, যিহেতুকে কোৱা হৈছে যে এজন থলুৱা লোকে ইয়াতে তেওঁলোকে নিজে এই ব্যৱসায়ৰ লগত জড়িত হৈছে আৰু আন 10টা থলুৱা যুৱকক তেওঁলোকে সংস্থাপন দিছে। আৰু এনেদৰেই বজাৰসমূহত দেখা গৈছে গ্ৰাহকৰ ভিৰ। নেটৱৰ্ক 18 আৰু হুইস্পাৰ এক অতি গুৰুত্বপূৰ্ণ কেম্পেইনৰ বাবে হাত মিলাইছে। এই কেম্পেইনৰ নাম হৈছে পিৰিয়ড অফ প্ৰাইড, এক স্বচ্ছ চিন্তা। মাহেকীয়া ঋতুস্ৰাৱক লৈ কিছু তথ্য পোহৰলৈ অহাৰ পিছতে আৰম্ভ কৰা হৈছে এই কেম্পেইনৰ। ভাৰতৰ 56% মহিলাই ঋতুস্ৰাৱক এক নিষিদ্ধ বিষয় বুলিয়েই মানে। 42% মহিলাই দোকান বা ফাৰ্মাচীৰ পৰা চেনিটাৰী সামগ্ৰী কিনাৰ সময়ত অসহজ বোধ কৰে। 38% মহিলাই প্ৰথমবাৰ মাহেকীয়া বেমাৰ বা আঘাত বুলি জনাইছে। আটাইতকৈ চিন্তাজনক কথাটো হ'ল যে মাহেকীয়া ঋতুস্ৰাৱ হৈ থকা 40 কোটিৰ অধিক ভাৰতীয় মহিলাৰ ভিতৰত মাত্ৰ 20%হে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে। আমাৰ এই কেম্পেইনৰ লক্ষ্য হৈছে যুৱ সমাজক মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱক লৈ অধিক সজাগ কৰা আৰু ইয়াৰ লগত জড়িত সাৱধানমূলক ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰা। Network 18 and Whisper have joined hands for Period of Pride. Ek Swachh Soch. It's time to drive the change. There is an urgent need for a change on how we can look at menstruation differently and its management. 1 in every 5 girls in India actually drops out of school at her puberty for the simple reason that she doesn't have the right education about periods. हर स्कूल करिकुलम में ये कॉन्वर्सेशन आए क्योंकि फ्यूचर जनरेशन ही बदलाव लाएंगे ना. And to start this campaign that looks at normalizing menstruation and educating girls and boys about periods, the Honorable Minister of Education, Dr. Ramesh Pokhriyal, is lending support to this initiative. लड़ाकू विमान चलाने से लेकर के और एवरेस्ट चोटी की फतह करने तक कौन सा क्षेत्र है जिसमें बेटियां पहली पंक्ति में खड़ी होकर के और अपना योगदान नहीं देती हैं. अब उनकी बहुत सारी समस्याएं हैं, परेशानियां हैं. उन परेशानियों और समस्याओं को ये पूरा समाज, जो परिवार का व्यक्ति और समाज के लोग हम यदि महसूस करें तो उसमें कई गुना ताकत और बढ़ जाएगी. নেটৱৰ্ক 18 আৰু হুইস্পাৰৰ পিৰিয়ড অফ প্ৰাইড এক স্বচ্ছ চিন্তা শীৰ্ষক এই কেম্পেইনৰ জৰিয়তে আমি মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱক লৈ জনতাৰ দৃষ্টিভংগী সলনি কৰিবলৈ সংকল্পবদ্ধ. ইয়াৰ বাবে অতি জৰুৰী হৈছে সজাগতা, স্বীকাৰ্যতা আৰু মহিলাসকলৰ কাষত থিয় দিয়া. আৰু আমি বিদ্যালয়ৰ পাঠ্যক্ৰমত ঋতুস্ৰাৱৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাওঁ. আপুনিও এই কেম্পেইনত ভাগ লৈ নিজৰ অৱদান আগবঢ়াব পাৰে. ইয়াৰ বাবে আপুনি লগ ইন কৰক আমাৰ ৱেবছাইট period.com আৰু চহী কৰক অনলাইন আবেদনত. আৰু খবৰ বাতৰি লৈছো এটি বিৰতি.
আজি 2020 বৰ্ষৰ অন্তিমটো দিন ৰাজ্যৰ বনভোজস্থলীসমূহত দেখা গৈছে ব্যাপক ভিৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ সৈতে আনন্দৰ মাজেৰে লগে ভাগে এসাঁজ খাবলৈ একত্ৰিত হৈছে সকলো কাজিৰঙা কাৰ্বি আংলং সীমান্তৰ হাতীপাথৰ বনভোজস্থলীৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা বনভোজস্থলীত লগে ভাগে এসাঁজ খাইছে বহুজনে কৰোনাৰ পিছত প্ৰতিজন বনভোজকাৰীয়ে পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ মানসেৰে একেলগে এসাঁজ খোৱাৰ লগতে নৈসৰ্গিক পৰিৱেশত আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে হয় আজি বছৰৰ অন্তিমটো দিন আজি 31 ডিচেম্বৰ আৰু সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে কাজিৰঙাৰ যি বনভোজস্থলী আছে মই আছোঁ বৰ্তমান কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ যি আছে বনভোজস্থলী হাতীপথাৰ বনভোজস্থলীত আছোঁ মই সামগ্ৰিক দৃশ্য দেখুৱাই যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজকাৰী দলে ইয়াত ভিৰ কৰিছেহি আৰু যিহেতু কৰোনাৰ পাছত বিগত সময়ত সমগ্ৰ ৰাজ্যৰ যি উৎসাহ উদ্দীপনা ম্লান পৰিছিল তাৰ পৰৱৰ্তী সময়ত কিছু পৰিমাণে খাম কটাৰ পাছত এতিয়া কাজিৰঙাত ভিৰ কৰিছে বিভিন্ন ঠাইৰ পৰা অহা ৰাজ্যৰ বনভোজকাৰী দলে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ যি দক্ষিণে যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ দক্ষিণত আচলতে কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ নামনিতে বনভোজস্থলী হাতীপথাৰত আৰু বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ বনভোজকাৰী দলে আজি বছৰৰ শেষৰ দিনটোত তেওঁলোকে আহি যি বনভোজ খাই ইয়াত উপভোগ কৰিছে পৰিয়ালৰ বা বন্ধু বান্ধৱৰ লগত আহি ইয়াত যি নতুন বছৰক আদৰাৰ যি চেষ্টা কৰিছেহি আৰু আজি আচলতে 2020 বৰ্ষটোক বিদায় দিয়াৰ বাবে এওঁলোক আহি ইয়াতে লগে ভাগে এসাঁজ খাই যি বছৰৰ শেষৰ দিনটোত উপভোগ কৰিছে মোৰ লগত আচলতে বনভোজকাৰী দল আছে ক'ৰ পৰা আহিছে আপুনি আমি তেজপুৰৰ পৰা আহিছোঁ কিমানজন আমাৰ 56 কেনেকুৱা অনুভৱ কাজিৰঙালৈ আহি কেনেকুৱা লাগিছে আমাৰ কাজিৰঙাত বহুত এম্বিশ্যন আছিলে যোৱা বৰ্ষ আহিব লাগিছিলে বিকজ COVID-19ৰ কাৰণে আমি পষ্টপন কৰিছিলোঁ গোটেই 2020 লাষ্ট ডিচেম্বৰ আমি আহিছোঁ নিশ্চয়কৈ আৰু এগৰাকী বাইদেউ আছে বহুত ভাল লাগিছে আজি ফূৰ্তি লাগিছে আজি আমি আজি বনভোজ খাবলৈ আহি সেইকাৰণে আজি এখন আমি ফূৰ্তি কৰিছোঁ নিশ্চয়কৈ মই দেখুৱাই আছোঁ যে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্য আহিছে আৰু এতিয়া আচলতে যি তেওঁলোকে নাচি বাগি আচলতে বছৰটোক বিদায় দিয়াৰ উদ্দেশ্যে ইয়াত আচলতে ভিৰ কৰিছে সেই কাজিৰঙাৰ যি হাতীপথাৰ বনভোজস্থলীত আছে বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াতে থাকোঁ এনে তেজপুৰৰ পৰা আহিছোঁ আৰু ইয়াত সময় আছে এই মুহূৰ্তৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ